হেল্ল' গাইজ, হালালিলৈ আহিছিলোঁ। এটা সুন্দৰ মানুহে গঢ়ি তোলা প্ৰাকৃতিক পৰিৱেশ। ইয়াৰ ভিতৰত আপোনালোকে দেখিবলৈ পাব চুইমিং পুল, ৰোপৱে আছে আৰু আছে চাইক্লিং আছে, সৰু সৰু ল'ৰা ছোৱালী খেলা ধূলা কৰা বহুতো সামগ্ৰী আছে। নাও আছে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে, আৰু তামোল বহুত দেখিবলৈ পাব। ময়ো তামোলৰ বাগান এটা কৰি আছোঁ। বৰ্তমানলৈকে প্ৰায় 600 তামোল ৰোৱা হৈ গৈছে। প্ৰায় 1000 তামোলৰ টাৰ্গেট আছে বাৰু মোৰ বাগানটোতো। ইয়াতো মই দেখা পালোঁ প্ৰায় তেনেকুৱাই 700-800 মান তামোল গছ ইয়াতো আছে ভিতৰত, পাৰ্কটোৰ ভিতৰত। এই চাওক আপোনালোকে কিমান মানুহে হালালিলৈ আহে। যিমান দূৰলৈকে চাই আপুনি কেৱল গাড়ী আৰু গাড়ীহে দেখা পাব। কেৱল গাড়ী আৰু গাড়ী। ভিতৰত মানুহ কিমান আছে অনুমান কৰক। কিমান মানুহে হালালিলৈ আহি অৱসৰ বিনোদনৰ বাবে আহিছে। আপোনালোকে আহিলেহে অনুভৱ কৰিব পাৰিব। আমি মুখেৰে কৈ আপোনালোকক বুজাব নোৱাৰোঁ। চাওক আপুনি যিমান দূৰলৈকে চাই সিমান দূৰলৈকে কেৱল গাড়ী আৰু গাড়ী। দুইফালে চাওক, সেইটো ৰাস্তালৈ চাওক, সেই ৰাস্তাটো চাওক, সিটো ৰাস্তাটো কিমান গাড়ী, কেৱল গাড়ী আৰু গাড়ী। কিমান মানুহ আহে ইয়ালৈ চাওক। সৰু ল'ৰা ছোৱালী লৈ আহে বহুতে, নিজৰ কণ ল'ৰা ছোৱালীক খেলাবলৈ আনে। আৰু এতিয়া গৰমৰ বন্ধৰ সময়, ছামাৰ ভেকেশ্যনৰ টাইম, সেইকাৰণে হয়তো মানুহ বেছি হৈছে নে সদায় তেনেকুৱা আমি নাজানো বাৰু। মই ফাৰ্ষ্ট টাইম আহিছোঁ আজি ইয়ালৈ। আপোনালোকে আহি চাব। মই পাছৰ ভিডিঅ'টোত দেখাম ভিতৰত কি কি সুবিধা আছে, কি মানে সুবিধা কৰি দিছে। মানুহে এনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিব পাৰে বুলি মই ভবাই নাছিলোঁ। ইয়াৰ আগতে দেখা নাই বাৰু মই এনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশ মানুহে সৃষ্টি কৰিছে, অৰ্থাৎ মানৱ সৃষ্ট প্ৰাকৃতিক পৰিৱেশ। এটা প্ৰকৃতিৰ মাজত আপুনি থকাৰ নিচিনা নিজকে অনুভৱ কৰিব পাৰিব। মই ইউটিউবাৰ নহওঁ বাৰু, হ'বলৈ চেষ্টা কৰোঁ মাজে মাজে, দুই এটা ডাইলগ দিওঁ আৰু দেই। এয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এয়া আমাৰ ৰাকেশ ছাৰ, ইফালে আমাৰ নিকু আছে, আমাৰ চেনিৰাম দা আছে। আমি চাৰিজনে একেলগে আহিছিলোঁ। এয়া নিকু, এয়া আমাৰ ৰাকেশ, ইফালে চেনিৰাম দা। আহিছিলোঁ মানুহৰ মুখত শুনি বেলেগৰ ৰিলচবোৰ দেখা পায়। থেংক ইউ। আপোনালোকে আহিব, ভিডিঅ' কৰিব, আপোনালোকেও ভিডিঅ' কৰি শ্বেয়াৰ কৰিব, ৰিলচ বনাব। ইয়াত ৰিলচ বনাব পৰা ধুনীয়া সুবিধা আছে, পৰিৱেশ আছে। আমি ওলাওঁ আৰু এইটো পইচা দিব লাগিব নেকি? পইচা ফ্ৰী আছে? এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশলৈ আজি আহিলোঁ, ভাল লাগিলে। সময় পালে আকৌ এদিন আহিম বুলিয়ে ভাবিছোঁ আৰু হালালি ৰিজৰ্টলৈ। এটা সুন্দৰ পৰিৱেশ। এইবাৰ আহিলে লগত ল'ৰা ছোৱালী লৈ আনিব লাগিব। এইবাৰ অকলে আহিলোঁ, ছেকেণ্ড টাইম মাইকী ল'ৰা ছোৱালী লৈ আহিব লাগিব।